বতৰটো কাট কিনো হনি লাগিলে জানো ইমান বৰষুণ দিছে ঐ ৰাণী ৰ'দ দে আলি কাটি জালি দিম বৰ পিয়া খাই দিম তাতে বহি ৰ'দ দে ৰদালি মাকৰ তিনডালি চুলি তাৰে এডালি ধুলীয়া আলমাৰি ঈশ্বৰ ইমান ঠাণ্ডা আছো বৰষুণ দি গেল অলপ নাৰিকলৰ লাডু কেইটামান বনাইছিলোঁ ৰিষ্টা পানী অকণ বনাবলৈ কওঁ এই শামুকিক খাব লাগিব ইমান ঠাণ্ডা লাগিছে শামুকি শুনিছানে কেৰাকে চাহ পাতি এটাপা বাক আপুনি কেনেকুৱা মানুহ বাৰু আপোনাৰ অকণো গাত লগা নাই ঘৰৰ ল'ৰা এটা হেৰাই গৈছে লেটকনৰ কথা চিন্তা কৰি মই আৰু ডিম্বে শুকাই খিনাই গৈছোগে আপোনাৰহে কোনো চিন্তা নাই নাৰিকলৰ লাডু বনাইছে আপুনি লাজ লগা নাই আপোনাৰ হয় নিজৰ একো হেৰি নহয় তেজৰ সম্বন্ধ নাই নহয় সেইবোৰৰ লগত ক'ৰবাৰ পৰা তুলি অনা লাডুৰ কাৰণে মই চিন্তা কৰি মৰিম নেকি তাহাঁতি দুটা শুকাই খিনাই গৈছে সেই জকা লিংকাই লাবগে ধৰা নাখাই ল'বই ইমান চিন্তা কৰি থাকিবলৈ কিহে পাইছে এনেও নিজেই পলাইছে দৰকাৰ নাই নহয় ইমান চিন্তা কৰি থাকিবলৈ মই তাক নিজেই তুলি লৈছিলোঁ ৰাস্তাৰ পৰা নিজৰ ল'ৰাৰ দৰে ভাবিছিলোঁ স্কুলত নাম লগাই দিয়াৰ পিছত তাক শিক্ষক শিক্ষয়িত্ৰীবিলাকেও ভাল পাইছিলে পঢ়াত ভাল কাৰণে সি বহুত ভাল ল'ৰা হ'লহেঁতেন ক'তনো গ'ল গৈও ক'তনো ল'ৰাটো হেৰাই থাকিলে বাদ দে বৰ লটকন চেলাই থাক যা চাহ পানী এটাবা বাদ দে যা নাৰিকলৰ লাডু সৈতে চাহ খাম দুইজনীয়ে আপোনাৰ নিচিনা মানুহ মই জীৱনত দেখি নাই আৰু দেখিবলৈ নিবিচাৰোঁ যি কৰে কৰি থাকক যি খাই থাকক মোক কৈ নাথাকিব কাক ফাই দেখুৱাইছ চৰত চকু ওলাই যাব চিনি পোৱা নাই বেছি লাগি নল'ব হ'লে দেই দুখৰ কষ্টৰে চিন্তাই ভাবলাই আছোঁ মই খং উঠিব যি হওক এতিয়াহে বলকি দিম আকৌ খং উঠিবলৈ খং উঠাই ল'ব আকৌ ঐ ছাৰ মুখখন লাওপাত কচুপাত জুই দিলেও নোপোৱাই ভৰ মুখবোৰ এনেও বিচাৰি নাপায় লটকন বোলাটোক কত দূৰত গাড়ী চলাই নি গাঁওখনৰ ওচৰত এৰি থৈ আহিছোগে সেইখন গাঁৱতে কৰি মেলি খাব আৰু সেইটোৱে এইজনী এনেও বিচাৰি নাপায় তাক চব কথা শুনে সেনেকে দিনে চব কথা শুনে ইমান একদম সেইটো অহাৰ পৰা সিহঁতৰ বেলেগ ভাল হৈছে আৰু চব পাৰে তাক কাম মই কিবা এটা ক'লে আকৌ নকৰে ঘৰতে এৰি থৈ আহিলোগে যা ধুনীয়াকৈ ঘাঁহখিনি উঘাল এডালো নাইকিয়াকৈ আৰু ভাল যিবোৰ পুলি আছে সেইবোৰ থৈ যাবি আকৌ চব উঘালি নেপেলাবি ভালকৈ উঘালিলেহে দুপৰীয়া ভাতকেইটা ভালকৈ খাবলৈ পাবি আকৌ বাইদেউ এই গোটেইখিনি উঘালিম নে কি এবাৰ কথা ক'লে বুজি নাপাওঁ নেকি অসমীয়া বুজি নাপাওঁ নেকি তই এই গোটেই এৰিয়াটো যিমানখিনি বন আছে চব উঘাল তেতিয়াহে ভাত খাবলৈ পাবি নহ'লে ভাত খাবলৈ নিদিওঁ হ'ব বাইদেউ খালি গোটেইডোখৰ উঘালোতে দেখোন বহুত দেৰি লাগিব মই আকৌ দুপৰীয়ালৈকে মোৰ ভোক লাগিবগৈ নহয় মাজতে ভাতকেইটা খাই ল'ম নহ'লে তাৰপিছত আকৌ আবেলি উঘালিম হ'বনে বাৰু এইখিনি বন উঘালোতেতো কিমান দেৰি লাগিছে আধা ঘণ্টাতে উঘালি পেলাব পাৰি এইখিনি বন জল্দি উঘাল তেতিয়াহে সোনকালে হ'ব 12টা বজাৰ আগত যেতিয়া উঘালি শেষ হৈ যাব তেতিয়া খাবলৈ পাবি যিমান পাৰ সোনকালে উঘালিবি হ'ব বাইদেউ মই জানো নহয় এইবোৰৰ পৰা কাম উলিয়াবলৈ আমাৰ বুঢ়াটো কাম বন নাই আমাৰ শহুৰ বুঢ়াটোৰ কথা কৈছোঁ ক'ৰ পানো ল'ৰাবোৰ আনি গোটাবহি খোৱাওঁতেহে পাৰে ভোক গালে ভাত এনেই খাবলৈ পাব কাম কৰাইহে ভাত খাম আমুকি হেৰি লীলাৱতী আকৌ কম নহয় লীলা হয় লীলা মোক কোনেও ঠগিব নোৱাৰে যিমানটো ভাত দিম সিমানটো কাম নিকলাব লাগিব সোনকালে হাত চলা ৰৈ থাকিলে নহয় মই উঘালিছোঁ ইমানখিনি বন উঘালোতে দেখোন বহুত দেৰি লাগিব সোনকালে উঘালি দিওঁ মোৰ যে এতিয়া শামুকি বাইদেউ আৰু ডিম্বে ককাইদেউলৈহে মনত পৰিছে ইমান মৰম কৰিছিলে মোক নিজৰ ল'ৰাৰ দৰে তুলিছিলে আৰু ইয়াত মই ইমান ককৰ্থনা খাবলগীয়া হৈছে ক'ত আহি গ'লো মই ভগৱান মোক সহায় কৰা হাত বুলাই দিয়া না সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না কি কৈছ তই ককা আপোনালোকৰ বাইদেৱে মোক এই গোটেই জেগাডোখৰৰ ঘাঁহবোৰ উঘালিবলৈ কৈছে কি এজনী আমাৰ বোৱাৰীজনী পগলা হ'ল নেকি লীলা কথা কৈছোঁ এই গোটেইডোখৰ বন উঘালোতে দেখোন তোৰ গোটেই হাত চাত ছিগি যাবগৈ যিখনে টান বন এইবোৰ কাঁইঠীয়া বনবোৰ আছে এইবোৰ হেৰি কৰিব নালাগে বাৰু মানুহ লগাম কিন্তু ককা আপোনালোকৰ বাইদেৱে কৈছে যদিহে মই 12টা বজাৰ আগত এইখিনি উঘালিব নোৱাৰোঁ তেতিয়া মোক আজি দুপৰীয়া ভাত নিদিয়ে বোলে কিন্তু মোৰ বৰ ভোক লাগে ককা মই গোটেইখিনি পটাপট উঘালি দিওঁ নেকি কি হ'ল কি কথা কোনে তোক ভাত নিদিয়ে চাম নহয় মই উঠ বল এইখন মোৰ ঘৰ হয় কাৰো ইয়াত নচলিব বল বাদ দে মই মানুহ লগাই পেলাই চাফা কৰাম তোৰ এতিয়া খেলাৰ বয়সহে তই কাম কৰা বয়স নহয় খেলগে যা আমাৰ নাতি পোৱালিতে খেলি আছে খেলগে যা কিন্তু ককা আপোনালোকৰ বাইদেৱে কালিৰ পৰা মোক কৈ আছে ইয়াত ঠেং জোকাৰি ভাত খাবলৈ নাপাওঁ কাম কৰিলেহে ভাত পাবি সেই বুলি মোক কৈ আছে মই কাম কৰিবই লাগিব ককা মই নালাগে বুলিছো নহয় বল উঠ কেনেকে ভাত নিদিয়ে চাওঁ
ক'লেনো গ'ল ল'ৰাটো ক'তনো আছেগৈ ঐ চিন্তাই লাগিছে কিবা পুলিচেও একো সুমূত্ৰ উলিয়াব পৰা নাই এতিয়ালৈকে ক'তনো গ'লগৈ কিনো খাইছে কেনেকেনো আছে এইখন ঠাণ্ডাখনত ঐ ডিম্বে কি হ'ল তোৰ ইমান চিন্তা কৰিছ যে কি হ'ল মা তই যাও কেনেকৈ কথাবোৰ ক মই চিন্তা নাথাকিবলৈ ঘৰখনৰ ল'ৰা এটা হেৰাই গৈছে লতখন নাইকিয়া হৈ গৈছে ঘৰৰ পৰা ইমান চিন্তা কৰি আছোঁ মই আৰু সামগ্ৰীয়ে তই যেনো কিবা চিন্তা কৰিছ আৰু পাই তুলনীয়া ল'ৰাটোৰ কাৰণে ইমান চিন্তা কৰি মৰিবলৈ শুকাই খিনাই অৱস্থাই নাইকিয়া হৈছে দেখোন হে কিহৰ দৰকাৰ ইমান চিন্তা কৰি থাকিবলৈ মা তই তেনেকৈ নকবি তোৰ হৃদয় নাথাকিব পাৰে আমাৰ আছে মোৰ দুখ লাগিছে ল'ৰাটো এমাহতে আমাৰ লগত ইমান ধুনীয়াকৈ মিলি গৈছিলে মই নিজৰ তাক ল'ৰাৰ নিচিনাকৈ ডাঙৰ কৰিম বুলি ভাবিছিলোঁ কিন্তু ই বৰ্তমান আমাৰ লগত নাই ক'ত গ'ল কি কথা একোৱে সুমূত্ৰ ওলোৱা নাই এনেকৈ এৰি দিব নোৱাৰি নহয় তোৰ যে অকণমানোৱে দুখ লগা নাই কেলৈ যে এনেকুৱা হ'লি আৰু যি কৰ কৰি থাক এতিয়া ডাঙৰ মানুহ হ'লিতো এতিয়া মোৰ কথানো ক'ত শুনিবি আৰু নিজে নিজে নিজৰ সেই হানি কৰি থাক যি কৰ কৰ আৰু নাই নাই সোনকালে ল'ৰাটো বিচাৰি উলিয়াবই লাগিব মোৰ বহুত চিন্তা লাগিছে বন্ধুসকল লটকনৰ হৈ ইমান চিন্তা হৈছে মোৰ নহয় খণ্ডটি আজি এইখিনিতে সামৰিছোঁ যদিহে আপোনালোকে এতিয়ালৈকে চাই ভাল পাইছে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব পিছলৈ যদি আপোনালোকে কি হ'ল কি নহ'ল চাব বিচাৰে আৰু আজিৰ খণ্ডটি সঁচাকৈ যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু এনেদৰে আমাক চাই থাকিব